ঢিং পৌৰসভাৰ ইতিমধ্যে আমি যোৱাকালি কিছুমান বাতৰি আমি দেখা পাইছিলোঁ যে ঢিং পৌৰসভাৰ 7গৰাকী সদস্যই অনাস্থা আনা বুলি যিগৰাকী পৌৰপতিৰ বিৰুদ্ধে। কিন্তু আপোনাক আমি জনাই থওঁ যে আচলতে সেইটো যিটো বাতৰিটো ভুল আছিলে। ঢিং পৌৰসভাৰ যিগৰাকী পৌৰপতি তেওঁ কিছুমান তেখেতৰ যি ঘৰুৱা অসুবিধাৰ কাৰণে তেখেতে পদত্যাগ কৰিছিলে, অনাস্থা ইয়াত কোনো অহা নাছিলে। আৰু তেওঁ পদত্যাগৰ পিছত 10গৰাকী সদস্যই আজি একলগ হৈ তেওঁলোকৰ মাজৰে এগৰাকী জ্যেষ্ঠ সদস্য সুশান্ত কুমাৰ নাথ, আমাৰ 4 নং ৱাৰ্ডৰ তেওঁ পৌৰ আয়ুক্ত, তেখেতক পৌৰপতি হিচাপে নিৰ্বাচিত কৰি পেলাই আজি ইতিমধ্যে তেওঁলোকে সকলোৱে এখন চহী মাৰি এতিয়া আমাৰ যিগৰাকী ঢিং পৌৰসভাৰ কাৰ্যবাহী বিষয়া তেওঁক অৰ্পণ কৰিছে। তেওঁ বৰ্তমান নাই যদিও তেওঁৰ কাৰ্যালয় ইতিমধ্যে গ্ৰহণ কৰিছে, ৰিচিভ কৰি আমাক দিছে। জিলা যি আয়ুক্ত তেওঁলোকে পঠিয়াইছে। গতিকে ঢিংবাসী ৰাইজৰ স্বাৰ্থৰ কাৰণে ঢিং পৌৰসভাই যিহেতু খুব ভালকৈ কাম কৰিব লাগিব ঢিঙৰ উন্নয়নৰ ক্ষেত্ৰত। গতিকে আগন্তুক সময়ত এই 10গৰাকী পৌৰ সদস্যই একেলগ হৈ পেলাই ঢিঙৰ কাম কৰি যাব তেওঁলোকৰ প্ৰতিশ্ৰুতিপত্ৰ। গতিকে আজি মই ইয়ালৈ আহিছিলোঁ আৰু তেওঁলোকে আমাৰ একেলগে যেতিয়া মই আছিলোঁ তেওঁলোকে একেবাৰে প্ৰত্যেকগৰাকী সদস্যই সহমত হৈ এগৰাকী তেনেকৈ ইতিমধ্যে নিৰ্বাচিত কৰিছে। আশা কৰিছোঁ সুশান্ত কুমাৰ নাথ ডাঙৰ তেখেতে জ্যেষ্ঠ এগৰাকী সদস্য, তেখেতে আগতে বেংকতে কাম কৰিছিলে, অৱসৰ হৈ পেলাই তেওঁ ইতিমধ্যে তেওঁ পৌৰায়ুক্ত হিচাপে আছে। আশা কৰিছোঁ তেখেতেও ঢিংবাসী ৰাইজৰ কাৰণে ঢিঙৰ উন্নয়নৰ ক্ষেত্ৰত সুন্দৰকৈ কাম কৰি যাব। আমিও আশাবাদী যে যিহেতু আৰু প্ৰায় 2 বছৰ 8 মাহ আছে এই পৌৰসভাৰ কাৰ্যকাল, এইখিনি সময়ত ঢিঙৰ উন্নয়ন হ'ব, সুন্দৰভাৱে কাম কৰি যাব। যে এই নগাঁও ঢিং পৌৰসভাই দায়বদ্ধ আৰু আগন্তুক সময়ত কাম কৰি যাব। তেওঁলোকে দেখা গৈছে যে লোকসভা নিৰ্বাচনৰ পিছত চৰ্চালৈ আহিছে সংবাদ মাধ্যমেই হওক বা সামাজিক মাধ্যমতে হওক বিজেপিৰ মাজত কিছু অন্তৰ্গম। চাওক, এতিয়া কিছুমান বস্তুটো সঁচা কথা ক'ব গ'লে যে মই কওঁ যে সংবাদৰ সৃষ্টি, বাতৰি যেতিয়া সৃষ্টি হয়, মই আপোনাক এইটো কথাই ক'লোঁ যে যোৱাকালি বাতৰি মই নিজে পঢ়িছোঁ যে 7গৰাকী ঢিং পৌৰসভাৰ 7গৰাকী পৌৰ আয়ুক্তই অনাস্থা দিছে। এতিয়া আপোনালোকে মই সুধিছোঁ অনাস্থা দিয়া কিবা কাগজ আপোনাৰ আছে নেকি? একোতো নাই। অনাস্থা দিব হ'লেতো এখনতো তাত অফিচিয়েল মিটিং হ'ব, তাত অনাস্থা আনিব, এগৰাকী সদস্যই অনাস্থা আনি পেলাই তেওঁৰ ঠাইটোৰ এজন কৰিবতো অনাস্থা হোৱা নাইকিয়া, বুজাবুজি মৰ্মে হৈছে। বৰ্তমান যিগৰাকী আছিলে ইয়াৰ আগত তেওঁ ইতিমধ্যে তেওঁ পদত্যাগ কৰাৰ পিছত আৰু এজন তেওঁ হৈছে, এইটো হ'ব পাৰে। গতিকে ইয়াত আমাৰ বিজেপিৰ মাজত কোনো ধৰণৰ ইয়াত বিভেদ সৃষ্টি কোনো হোৱা নাইকিয়া নহয়। আৰু মই পুনৰবাৰ কৈছোঁ যে 10গৰাকী বিজেপিৰে সদস্য আৰু ঢিংবাসী ৰাইজে বহুত আগ্ৰহেৰে এই 10গৰাকী সদস্য যিহেতু ইয়াত তেওঁলোকে মনোনীত কৰিছে উন্নয়নৰ কাৰণে আৰু তেওঁলোকে আগন্তুক সময়ত কাম কৰি যাব। নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই গোপন বৈঠকত মিলিত হৈছে, তাক লৈ চৰ্চা লাভ কৰিছে। গোপন বৈঠকটো যিকোনো কাৰণে হ'ব পাৰে। তেওঁ ক'ৰবাত গৈছে, 2-4জন তেওঁ মানুহ পাইছে, তেওঁ কথা পাতিছে, এইটো গোপন বৈঠকৰ তাৰ ভিতৰত কি হৈছে কি নহৈছে আপুনি গম পোৱা নাইকিয়া। আমিতো সদায় ভালভাৱে ল'ব লাগিব। ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ এগৰাকী মাৰ্গদৰ্শক, আমাৰ দলৰ এগৰাকী শ্ৰেষ্ঠ তেওঁ এজন ব্যক্তি আৰু তেওঁ দলটো সদায় ভাল চিন্তা কৰি আছে। তেওঁ বেলেগকে তেওঁ দলটোৰ বিৰোধ চিন্তা নকৰে বুলি আমাৰ বিশ্বাস। আগন্তুক সময়ত দেখা পাব যে তেওঁ কোনো ধৰণৰ দলৰ বিৰুদ্ধে তেওঁ কাম নকৰে। আৰু মই পুনৰবাৰ কৈছোঁ যে তেওঁ নগাঁৱতে তেওঁ দলটোৰ প্ৰতিষ্ঠা ক্ষেত্ৰত যথেষ্ট তেওঁ অৰিহণা আছে। তেওঁ এই ধৰণৰ কোনো বিৰোধ চিন্তা কেতিয়াও নকৰে বুলি ভাবিছে। আমাৰ যিজন চেয়াৰমেন আছিলে তেখেতে ব্যক্তিগত অসুবিধাৰ কাৰণে পদত্যাগ কৰাৰ পিছত আমাৰ দলৰ নিৰ্দেশমৰ্মে সৰ্বসন্মতিক্ৰমে মোক আজি চেয়াৰপাৰ্চন হিচাপে দিছে। গতিকে মই আশা কৰোঁ আপোনালোকৰ সহযোগিতাত ঢিঙৰ উন্নতি হ'ব, আমি কাম গোটেইখিনি সম্পূৰ্ণ কৰিম। তেখেতৰ ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁ পদত্যাগ কৰিছে। গতিকে যিগৰাকী নতুন নিৰ্বাচিত আমাৰ দলৰে জ্যেষ্ঠ নেতা হিচাপে সুশান্ত কুমাৰ দেৱনাথক আমি পৌৰপতি হিচাপে লৈছোঁ আৰু আগন্তুক দিনত ঢিঙৰখনৰ উন্নয়নৰ কাৰণে সদায় কাম কৰি যাম।